পৰিচালনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু বৰ্তমান উপস্থিত থকা অভিভাৱকসকল, আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন নিত্যানন্দৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, লগতে প্ৰাক্তন সকলোলৈকে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৰুকুল ব্যৱস্থাটোৰ কথা আমি প্ৰত্যেকেই জানো। এনে এটা ব্যৱস্থা আছিল ভাৰতবৰ্ষৰ, যি ব্যৱস্থাই এজন শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ভূমিকা পালন কৰিছিল। বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ পাছত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান বেছি পৰিণত হৈ উঠিছে তাৰ পৰীক্ষা কৰা হয়। কেনেকৈ পৰীক্ষা কৰা হয়, সৰু সৰু পৰীক্ষা কিছু লোৱা হয়। সেই পৰীক্ষাবোৰত যেতিয়া উত্তীৰ্ণ হোৱা যায় তেতিয়াই গম পায় যে এওঁ এজন মানুহ হিচাপে জীৱন যুঁজৰ আখৰাত তেওঁ যুঁজিব পাৰিব। আজিৰ নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটোতকৈ সেই ব্যৱস্থাটো কিছু পৃথক আছিল, য'ত মানুহ হোৱাৰ আখৰাত হৈছে। এটা সৰু উদাহৰণ যদি দিওঁ, শিক্ষাগুৰুৱে প্ৰথমে জেং এডাল পেলাই থয়, ধৰি লওক সেই জেংডাল কোনজন ছাত্ৰই আঁতৰাই পাৰ হৈ যায় সেইটো লক্ষ্য কৰি থাকে দূৰৰ পৰা। এতিয়া প্ৰথমে পৰি থকা শিলগুটি এটা, প্ৰথমে পৰি থকা জেং এডাল আপুনি মই সচৰাচৰ আঁতৰাই খোজ নাকাঢ়ো। আমি কিয় নাকাঢ়ো? কাৰণ জেংডালে আপোনাক বা মোক আমনি কৰা নাই। কিয় আমনি কৰা নাই? কাৰণ সেই জেংডাল আপুনি মই কাঠেৰে পাৰ হৈ গৈছোঁ, নতুবা জঁপিয়াই পাৰ হৈ গৈছোঁ, নতুবা খোজকাঢ়ি গৈছোঁ, বাবে অকণমান দূৰতে আমি আঁতৰি গৈছোঁ। অসুবিধা যাৰ হৈছে সেইজনেও আঁতৰোৱা নাই যে পিছত যি আহে তেওঁ আঁতৰ কৰিব বুলি। গতিকে গুৰুকুল ব্যৱস্থাটোৰ লগত সংযোজন ৰাখি এই উদাহৰণটো যদি দিওঁ, এজন গুৰুৱে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা ওলাই গ'ল, গুৰুকুল ব্যৱস্থাটো শেষ হৈছে, অৰ্থাৎ নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ হৈ তেওঁলোক ওলাই গৈছে। তাৰ আগত পৰীক্ষা লৈ চাইছে, পথতে কিবা এটা শিল ৰাখি থৈছে, তাৰ প্ৰকাণ্ড শিল। এতিয়া চাইছে যে শিলটো কোনে পাৰ কৰাই, কোনে আঁতৰাই দিয়ে পথটোৰ পৰা। এজন ছাত্ৰ আহিছে, পাৰ হৈ গৈছে, আঁতৰোৱা নাই, ভাবিছে মোৰতো অসুবিধা হোৱা নাই। ইজন ছাত্ৰ আহিছে, তেওঁ তেনেকৈ পাৰ হৈ গৈছে, আঁতৰোৱা নাই। আৰু এজন ছাত্ৰ আহিছে, দেখিছে আঁতৰোৱা নাই, তেনেকৈ পাৰ হৈ গৈছে। আন এজন আহিছে, হঠাৎ তেওঁ মন কৰিছে যে এই শিলগুটিটোৱে সকলোৰে অসুবিধাৰ সৃষ্টি কৰিছে, গতিকে মই এই শিলটো আঁতৰাব পাৰোঁ নেকি, এই বুলি তেওঁ চেষ্টা কৰিছে। তেওঁ পৰা নাই, কণমানি দুখন হাতেৰে যিমান পাৰে সিমান চেষ্টা কৰিছে। দূৰৰ পৰা গুৰুৱে চাই আছিল, মাতি আনিছে। তাৰ পাছত কৈছে যে তোমাক মই ধন্যবাদ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ এইবাবেই, তোমাৰ প্ৰতি মোৰ কৃপা থাকিব সদায়, কাৰণ তুমি নোৱাৰিলেও অন্ততঃ তুমি চেষ্টা কৰিলা। গতিকে তুমি শিকিবলগীয়া সকলোখিনি কথাই যেন ইয়াত শিকি গৈছা, মোৰ তেনে অনুভৱ হৈছে। কিন্তু বাকী কেইগৰাকীক আকৌ উভতাই অনাৰ সময় হৈছে যে সেইখিনি তেওঁ নিশিকিলে। এটা সৰু ধৰক পৰীক্ষা, সেই বাটৰ জেং এডাল অথবা শিলগুটি এটাই সেই পৰীক্ষাটো লৈ চাব পাৰি, অৰ্থাৎ চালনি মাৰি চাব পাৰি যে কিমান পৰিণত হৈ উঠিছে। কিন্তু আজিৰ ব্যৱস্থাটো সেই ব্যৱস্থাটোৰ সৈতে একেই নেকি? একেবাৰে একেই নহয়। 90% পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকী বিদ্যালয়খনৰ পৰা ওলাই যাওঁতে আপুনি খুব সুখী অনুভৱ কৰিছে, কিন্তু আপুনি ডাঠি ক'ব নোৱাৰে 90% পাই আপোনাৰ বিদ্যালয়খনৰ পৰা ওলাই যোৱা ছাত্ৰ বা ছাত্ৰীগৰাকী 100% ভাল মানুহ হৈছে। কেতিয়াবা বাতৰিৰ শিৰোনাম যেতিয়া আপুনি দেখিবলৈ পাব তেওঁ কুকাৰ্যত লিপ্ত হৈছে, আপুনি সেইখিনি মুহূৰ্তত ক'ৰবাত আপোনাৰ হৃদয়খনেও হাহাকাৰ কৰিব। এটা সময়ত আমি ইমান নম্বৰেৰে উত্তীৰ্ণ হৈছিল বুলি এওঁক সম্বৰ্ধনা জনাইছিলোঁ, আৰু আজি তেওঁ ক'ৰবাত নহয় ক'ৰবাত অপৰাধত লিপ্ত হ'ল বা দুৰ্নীতিত লিপ্ত হ'ল। কেনেকৈ হ'ল? মানুহ গঢ়াৰ আখৰা, ভাল মানুহ হোৱাৰ তাৰণা, ভাল মানুহ হোৱাৰ যুঁজখনত ক'ৰবাত আপুনি মই লাহে লাহে অসমীয়া সমাজখনে উজুতি খাবলৈ আৰম্ভ কৰিছোঁ নেকি? মই অসমৰ শিক্ষা ব্যৱস্থা আৰু জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ অধ্যয়ন কৰোঁতে তুলনামূলক দৃষ্টিভংগীৰে, যদিও মই মোৰ দেশক সদায় সৰ্বশ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠতাৰ আসনতেই ৰাখিব বিচাৰোঁ, তথাপিও দুই এটা কথা আলোচনা কৰোঁতে বহিয়াই চাওঁতে দুই এটা খুব ভাল লগা দিশ মই মোৰ চকুত পৰিছিল। কথাখিনি এনেকুৱা আছিল যে জাপানৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত ভাল লগা কিছু দিশ এনেকুৱা আছিল যে তাত সদায় যিজন আটাইতকৈ লেহেমীয়া গতিত শিকা ছাত্ৰ বা ছাত্ৰী, শ্ল' লাৰ্ণাৰ বুলি যাক কোৱা হয়, সেইজনক অধিক গুৰুত্ব দিয়া হয়। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা থাকে। কিন্তু আমি সততে সেইটো দেখিবলৈ নাপাওঁ। আমি ভালৰ ভালজনক আমি গুৰুত্ব দিয়াহে সততে দেখিবলৈ পাওঁ। কিন্তু জাপানৰ শিক্ষা ব্যৱস্থাত, প্ৰাথমিক শিক্ষা ব্যৱস্থাত সেইটোৰ এটা পৃথকতা দেখিলোঁ যে তাত স্কুল লাৰ্ণাৰসকল যি সহজে শ্ৰেণীকোঠাত কৈ দিলে শিকিব নোৱাৰে, এবাৰ দুবাৰ ক'লে তেওঁ আয়ত্ত কৰিব নোৱাৰে, শিকিব নোৱাৰে, প্ৰথমে চালনি মাৰি সেইসকলক বাছি লোৱা হয়। ভালক বাছি লোৱা নহয়, দুৰ্বলক বাছি লোৱা হয়, আৰু দুৰ্বলসকলক আৰু কিমান ভাল কৰিব পাৰে, ভালক কিমান ভাল কৰিব পাৰে তাৰ প্ৰশিক্ষণ নহয়, বেয়াক আৰু কিমান ভাল কৰিব পাৰি তাৰ প্ৰশিক্ষণ হয়।
আৰোপ কৰি থকা হয় যে স্লো লাৰ্ণাৰসকলক প্ৰথমে বাছনি কৰি উলিওৱা হয় আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় যে সেই চালনীখন মাৰি মাৰি লাহে লাহে সকলো এটা পৰ্যায়ত সমপৰ্যায়লৈ সকলো আহি পৰে। গতিকে সেই শিক্ষা ব্যৱস্থাটোৱে ক'ৰবাত প্ৰাথমিক পৰ্যায়তে আমি ভাবোঁ যে গাঁথনিটো হয়তো ক'ৰবাত সেইখিনিতে মজবুত হয়। মই আৰু এটা কথা পঢ়িবলৈ পাইছিলোঁ যে এজন মানুহৰ যদি শৈশৱ কৈশোৰ জাপানত পাৰ হয়, সেইজনৰ যৌৱন যদি আমেৰিকাত পাৰ হয় আৰু সেইজনৰ বৃদ্ধাৱস্থা যদি ভাৰতবৰ্ষত পাৰ হয়, তেন্তে সেইজন আটাইতকৈ সুখী মানুহ হয়। এইটো আপোনাৰ মোৰ বাবে সম্ভৱ নেকি? মই জাপানত ডাঙৰ হ'ম, আমেৰিকাত মোৰ যৌৱন পাৰ হ'ব আৰু বৃদ্ধাৱস্থাত মই ভাৰতলৈ আহিম। কিন্তু আপোনাৰ মোৰ বাবে সঁচাকৈ সম্ভৱ নেকি? কিন্তু এই উদাহৰণটো কিয় দাঙি ধৰা হৈছিল? ফাউণ্ডেশ্যন অৰ্থাৎ গাঁথনিটো শিশু আৰু কৈশোৰৰ বাবে স্বৰ্গভূমি জাপান, কাৰণ তাত মানসিকভাৱে শক্তিশালী হোৱা অৰ্থাৎ গাঁথনিটো মানৱ জীৱনৰ সেই গাঁথনিটো ইমান মজবুতকৈ দিয়া হয়। তাৰপিছত যৌৱনৰ অৱস্থাটো অধিক গুৰুত্ব দিয়া হয়, অৰ্থাৎ প্ৰত্যেকটো উদ্যোগৰ পৰা আৰম্ভ কৰি প্ৰত্যেক ক্ষেত্ৰত সুবিধাৰ আদায়ৰ দিশটোৰ পৰা যদি চাওঁ তেন্তে আমেৰিকাৰ কথা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। আৰু ভাৰতবৰ্ষৰ কথাটো কিয় আহিছে? সকলোখিনি কৰাৰ পাছত মই আজি কৈ লওঁ, তাৰ পাছত ভাৰতবৰ্ষৰ দৰে শ্ৰদ্ধা, মৰম, আদৰ, সন্মান এই সকলোবোৰ পোৱা পৰিৱেশ অন্য দেশত আছে নেকি? তেন্তে সেই সময়খিনি সকলোৰে শেষ ক'ত হয়? ভাৰতবৰ্ষত হয়। গতিকে সেই কথাষাৰ সেই ধৰণে অনুভৱ কৰিলে ক'ৰবাত মনটো ক'ৰবাত বেয়াও লাগে যে সেই গাঁথনিটো মজবুত কৰিব পৰা পৰিৱেশ আমি ভাৰতবৰ্ষত আৰু অকণমান চেষ্টা কৰিব নোৱাৰোনে? আৰু অকণমান শিশুৰ মানসিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিব নোৱাৰোনে? শিশু শিক্ষা সমিতি অসমলৈ আগবঢ়োৱা এটা শ্ৰেষ্ঠ উপহাৰে হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন। আৰু এই শংকৰদেৱ শিশু বিদ্যা নিকেতন উপহাৰ হিচাপে আগতে যেনেকৈ জিলিকি আছিল, আজিৰ তাৰিখত জিলিকি আছে আৰু ভৱিষ্যতলৈ জিলিকি থাকিব। কিয় জিলিকি থাকিব? কাৰণ ইয়াৰ পৰা মানুহ ওলাই যায়, ভাল মানুহ ওলাই যায়। কেইটামান নম্বৰ লৈ এজন ছাত্ৰ বা ছাত্ৰী এখন মাৰ্কশ্বিটেৰে ওলাই নাযায়, ইয়াৰ পৰা সৰ্বাংগীন বিকাশ হৈ ওলাই যায়। এজন ছাত্ৰ বা ছাত্ৰীক দূৰৰ পৰা দেখিলে আপুনি কেনেকৈ চিনি পায় যে শংকৰদেৱ শিশু বিদ্যা নিকেতনত? কাৰণ ইয়াত সেইখিনিক আখৰা কৰোৱা হয়। বিদ্যালয়লৈ সোমাই অহাৰ পৰা, বিদ্যালয়খনৰ ভিতৰত সোমাই ইয়াৰ পৰা ওলাই যাওঁতে এই কেৱাৰ্থে প্ৰস্থান বুলি কথাষাৰতে ল'ৰাজন বা ছাত্ৰীগৰাকীয়ে অনুভৱ কৰে যে মই ক'লৈ আহিছিলোঁ আৰু মই কোন ঠাইলৈ গৈ আছোঁ, মই ইয়ালৈ কিয় আহিছিলোঁ আৰু ইয়াৰ পৰা ওলাই গৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ওলাই গৈ মই কি কৰিম? কাৰণ প্ৰতি মুহূৰ্তত মোৰ দেহত এটা বেজ লাগি আছে, সেই বেজ এটা টেগ লাগি আছে, যিটো টেগ শংকৰদেৱ শিশু বিদ্যা নিকেতন, গুৰুজনাৰ নামেৰে নামাকৰণ কৰা এই পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ মন্দিৰ। গতিকে এই অনুষ্ঠানভাগিক আপুনি মই প্ৰত্যেকেই শ্ৰদ্ধা কৰোঁ। এই অনুষ্ঠানভাগিক কৰা প্ৰত্যেকটো সংযোজনক আমি আচলতে প্ৰতি মুহূৰ্তত আলোচনা কৰোঁ, কাৰণ এইবাবে আলোচনা কৰোঁ যে কি ছাত্ৰ ছাত্ৰীৰ গাঁথনিটো মজবুত কৰি আহিছে। ব্যতিক্ৰমী বহু পদক্ষেপ আছে, কিন্তু তাৰ মাজত দুই এটা কথাই আমাক বাৰুকৈ আকৰ্ষণ কৰে। তাৰ মূল দিশটোৱে হৈছে আধ্যাত্মিক সংযোজন। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আধ্যাত্মিক সংযোজনৰ কথা মই হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, সেইটো আমাৰ বাবে আজিৰ সময়ত অতিকৈ প্ৰয়োজনীয়। মই জাপানৰ শিক্ষা ব্যৱস্থাৰ কথা কৈ আছোঁ, প্ৰাথমিক শিক্ষা ব্যৱস্থা। তাৰ আটাইতকৈ মোৰ ভাল লগা দিশটোৱে হৈছে শ্ল' লাৰ্ণাৰসকলক দিয়া গুৰুত্ব। আৰু তাৰ পাছত আন এটা ভাল লগা কথা হৈছে যে গ্ৰেড নিৰ্ণয় কৰোঁতে ক্ৰিটিকেল ইভালুৱেশ্যনৰ পৰিৱৰ্তে পজিটিভ ইভালুৱেশ্যনৰ গুণ কি তাক বুজিবলৈ চেষ্টা কৰা হয়। মানে ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ কি ভুল কৰিলে সেইটোৰ পৰিৱৰ্তে তেওঁৰ ভাল গুণ কি, পজিটিভ ইভালুৱেশ্যন বা ধনাত্মক